গাইস পানীটো অলপ কমাই দিব লাগিব কেনেবাকে বৰষুণ দিলে পানীটো ফুল হলে মানে মাছবিলাক ওলাই গুচি যাব এটোৰ কাৰণে পানীটো অলপ পুলি দিব লাগিব গাইস মোক বন্ধু এজনে কমেন্ট কৰি উঠিছিলে পানীটো কেতিয়া চেঞ্জ কৰে আৰু মাছৰ পিস কৰ পৰা আনিছিলে এই কথাবিলাক আজি মই ভিডিঅ'ৰ যোগেদি ক'ব বিচাৰিছো মোৰ এতিয়ালৈকে পানীটো 3 মাহত এবাৰে চেঞ্জ কৰিছো তাৰ পিছত মাছৰ পিস আনিছিলো মই আমাৰ হেৰিয়াৰ পৰা এই দখখানা বুলি কয় তাৰ পৰা মাছৰ পিস বিলাক আনিছিলো বেপাৰীৰ পৰা তাৰ পিছত এই 3 মাহতো কবলৈ গলে পানীটো চেঞ্জ নকৰিলে হৈ যায় কাৰণ হিঙতে হলব লেতেৰা কেও তাকিও ভাল পায় মানে হিঙতক ইমান পৰিষ্কাৰ নহলে হৈ যায় যাতে মানে পানীটো অলপ গ্যাস উঠিব নালাগে এটো আপোনালোকে চাই থাকিব আপোনালোকে এনো চাইও গম পাবই নহয় পানীটো কেনেকুৱা ধৰণৰ হৈ আছে পানীটোৰ কালাৰ চালে আপোনালোকে গম পাব আৰু মোৰ যেটো এতিয়ালৈকে পানীটো ইমানো লেতেৰা হোৱা নাই ধুনীয়া হৈ আছে কবলৈ গলে পানীটো চেঞ্জ নকৰিলে হৈ যায় যেনিবা আপোনাৰ কমেও 5 মাহ 6 মাহত চেঞ্জ কৰিলে হৈ যাব যেন লাগে মই কিন্তু এনে চেঞ্জ কৰাৰ নিচিনা হল মোৰ এতিয়ালৈকে মাছ বাৰ এটাও মৰা নাই আৰু চাওক গাইস মেটেকাটো অলপ কমাই দিলুগে চাওক গাইস ইহঁতৰ খাদ্য হিচাপে মই হেবিলাক দি আছো গৰুৱা দানাবিলাক বাট ফেলাই দিয়া বাটবিলাক বেছি হোৱা বাটবিলাক তাৰ পিছত তেনেকে মই বুচিও দি আছো চাওক বুচি তেনেকে অলপ গুড়ি বুচি দিছো তাৰ পিছত তেনেকে গুড়ি বুচি দিছো তাৰ পিছত হেইফালে মই বয়লাৰ পেটু আনিছিলুগে বয়লাৰ পেটু বিলাক তেনেকে দি থাকো মানে তেনেকে মই দানা ইউজ কৰি পোৱা নাই যিমান গৰুৱা দানা থাকে এবিলাকে মই দি আছো এতিয়ালৈকে বয়লাৰ গাইস আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰো নেক্সট ভিডিঅ'ত লগ পাম বাই বাই